যদি তোমালোকে বৰ্তমান পৰ্যন্ত আজি আমাৰ এই ভিডিঅ'টো লাইক কৰা নাই নিশ্চয় এটা লাইক কৰি দিবা আৰু যদি তুৰি অসম দানাৰ ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰা নাই নিশ্চয় তুৰি অসম দানাৰ ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰি ওচৰতে হোৱা বেল আইকনটোত ক্লিক কৰি তলত দেখা অল বটনটোত ক্লিক কৰি দিবা যাতে নতুন ভিডিঅ' পঢ়াৰ লগত আপলোড কৰিলে তোমালোকৰ ওচৰত নটিফিকেশ্যন যায় আৰু তোমালোকে চাবলৈ পোৱা নমস্কাৰ ভাইটি ভণ্টিসকল তোমালোক সকলোকে স্বাগতম জনাইছো তুৰি অসম দানাৰ এটা নতুন ভিডিঅ'লৈ আৰু আজি আমি তোমালোকৰ কাৰণে উপস্থাপন কৰিছো তোমালোকৰ অসমীয়াৰ 3 নম্বৰ লেসন যাৰ নাম হৈছে প্ৰশস্তি লেসনৰ প্ৰাৰভিত্তিক প্ৰশ্নোত্তৰখিনি তোমালোকৰ সৈতে আজি আলোচনা কৰিম তোমালোকৰ কাৰণে ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ গতিকে তোমালোক সকলোৱে নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিবা আৰু এইখিনিতে তোমালোকে নিশ্চয় তলৰ কমেন্ট বক্সত এটা কমেন্ট কৰি জনাই দিবা যে তোমালোকৰ জিলাখনৰ নাম কি অৰ্থাৎ তোমালোকে কোনখন জিলাৰ পৰা আজি আমাৰ ভিডিঅ'টো চাই আছা নিশ্চয় কমেন্ট বক্সত এটা কমেন্ট কৰি জনাই দিবা তেলে আহা আৰু সময় নষ্ট নকৰি আজি আমি পাঠটোৰ ভিতৰলৈ আগবাঢ়ো পাঠটোৰ নাম প্ৰশস্তি 1 নম্বৰখিনিতে চোৱা 1 নম্বৰত কৈছে অতি চমু উত্তৰ দিয়া কতো কৈছে ৰঘুনাথ চৌধুৰী কি কবি বুলি জনা যায় ইয়াৰ উত্তৰ হ'ব ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায় তাৰ পাছত খটো চোৱা খত কৈছে ৰঘুনাথ চৌধুৰী কবিতা পুথি দুখনৰ নাম লিখা ইয়াৰ উত্তৰ হ'ব ৰঘুনাথ চৌধুৰী কবিতা পুথি দুখনৰ নাম হৈছে কেতেকী আৰু সাদৰী গ নম্বৰটো চোৱা প্ৰকৃতিক কোনে সাদৰী আনিলে বুলি কবিয়ে কৈছে ইয়াৰ উত্তৰ হ'ব প্ৰকৃতিক নৱকিশলয় দলে চামৰ ধুলাই সাদৰী আনিলে বুলি কবিয়ে কৈছে চোৱাব মই বেকেটত লিখি দিছোঁ তাৰ মিনিংটো কি হয় কিশলয় দলে মানে কি হয় মিনিং হয় সেই মিনিংটো মই বেকেটত দি দিছোঁ ঠিক আছে তাৰ পাছত এতিয়া গ নম্বৰটো চোৱা মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে ইয়াৰ উত্তৰ হ'ব মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে তাৰ পাছত উঙৰটো কৈছে জল স্থল আৰু কোট দেৱতাৰ মহা অভিযান চলিছে এই উত্তৰ হ'ব জল স্থল আৰু অন্তৰিকত দেৱতাৰ মহা অভিযান চলিছে তাৰ পাছত ছটো কৈছে প্ৰথম ছটো মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে ইয়াৰ উত্তৰ হ'ব মহামহিমৰ গান কৃষক বাঁহৰ পৰা তৈয়াৰ কৰা বাঁহীয়ে গায় বুলি কৈছে বা তোমালোকে এনেকৈ লিখিব পাৰা যে মহামহিমৰ গান কৃষক বেনুৱে গায় বুলি কবিয়ে কৈছে বুলি লিখিব পাৰা ঠিক আছে তাৰ পাছত 2 নম্বৰটো চোৱা কবিতাটোৰ কবিয়ে প্ৰকৃতিৰ কি বস্তু আনিছে লিখা ইয়াৰ উত্তৰ হ'ব উষা কিশলয় চামৰ কুসুম ৰবাব জল স্থল অন্তৰিক কৃষক বেনু আৰু বিহংগ আদি বিভিন্ন বস্তু কবিতাটোত কবিয়ে প্ৰকৃতিৰ পৰা আনিছে গতিকে ইমানটো লিখিবা 2 নম্বৰ প্ৰশ্নটো উত্তৰ তাৰপাছত 3 নম্বৰটো চোৱা কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে উত্তৰ হ'ব প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃততে এই সুন্দৰ পৃথিৱী সৃষ্টিকৰ্তা ঈশ্বৰৰ প্ৰশংসা কৰিছে কাৰণ ঈশ্বৰৰ অপৰিসীম কৃপাৰ বাবে আমি ইমান ধুনীয়া পৃথিৱীৰ বাসিন্দা হৈছোঁ ভগৱানে এই পৃথিৱীখন সুন্দৰকৈ সজাইছে বেলি পোহৰে পোহৰাই তোলা গছ বন চৌদিশে ফুলি থকা ফুলৰ আনন্দময় ৰূপ গছত নাচি জপিয়াই গীত গাই থকা চৰাই আদি বিভিন্ন বস্তুবোৰে পৃথিৱীখনক এক সুন্দৰ সৌন্দৰ্য প্ৰদান কৰিছে সেয়েহে কবিয়ে সৌন্দৰ্যৰ বৰ্ণনা মাজেৰে নেদেখাজনক প্ৰশস্তি কৰিছে যাতে সকলোৱে বুজিব পাৰে আৰু মুক্তিৰ পথ বিচাৰিব পাৰে গতিকে 3 নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ ইমানখিনি তোমালোকে লিখিলে হৈ যাব ঠিক আছে এতিয়া তোমালোকে 4 নম্বৰটো চোৱা কবিতাটোৰ প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা উত্তৰ হ'ব প্ৰকৃতিৰ সুধাৰ মাজত লুকাই থকাৰ সুন্দৰৰ সাধনা হৈছে সেই অপৰিম সৃষ্টিৰ মাজত নিহত থকা দিব্যতা আৰু সৌন্দৰ্য প্ৰকৃতিৰ প্ৰতিটো উপাদানেই ঈশ্বৰৰ সৃষ্টি অপূৰ্ব কৌশল আৰু প্ৰেমৰ প্ৰতিফলন কৰে কবিয়ে প্ৰকৃতিৰ এই সুন্দৰৰ সাধনাক উপলব্ধি কৰি তাৰ মাজত ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰে প্ৰতিটো পাত প্ৰতিটো ফুল প্ৰতিটো চৰাই গানেই সেই দিব্য সৃষ্টিৰ গাথা গাই আছে প্ৰকৃতিৰ সেই অপূৰ্ব সৌন্দৰ্য আৰু সৃষ্টিৰ মাজত কবিয়ে ঈশ্বৰৰ সৃষ্টিৰ সুন্দৰ সাধনা বিচাৰি পাইছে যিটো প্ৰকৃতিৰ প্ৰতিটো অংশত লুকাই আছে গতিকে তোমালোকে 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ ইমানখিনি লিখিলেই হৈ যাব ঠিক আছে তাৰ পাছত আছে 5 নম্বৰ প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখা উত্তৰটো চোৱা দিয়া
প্ৰশস্তি কবিতাটো কবি ৰঘুনাথ চৌধাৰীয়ে প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্য আৰু ঈশ্বৰৰ সৃষ্টিৰ মাজত লুকাই থকা সুন্দৰৰ সাধনাৰ বৰ্ণনা দিছে। কবিতাটোত প্ৰকৃতিৰ প্ৰতিটো উপাদানে ঈশ্বৰৰ সৃষ্টিৰ অপূৰ্ব কৌশল আৰু প্ৰেমৰ প্ৰতিফলন কৰে। প্ৰতিটো পাত, প্ৰতিটো ফুল, প্ৰতিটো চৰাই গানে সেই দিব্য সৃষ্টিৰ গাথা গাই আছে। প্ৰকৃতিৰ এই অপূৰ্ব সৌন্দৰ্য আৰু সৃষ্টিৰ মাজতে কবিয়ে ঈশ্বৰৰ সৃষ্টিৰ সুন্দৰ সাধনা বিচাৰি পাইছে, যিটো প্ৰকৃতিৰ প্ৰতিটো অংশত লুকাই আছে। কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যক এক আধ্যাত্মিক সুৰেৰে বৰ্ণনা কৰিছে, য'ত প্ৰতিটো প্ৰাতঃকালীন সূৰ্যৰ পোহৰ, ন-কুঁহিপাত, চৰাই গান আৰু বতাহত বজা বেণুৰ সুৰে ঈশ্বৰৰ সন্ধান কৰিছে। এই সকলোৱে মানুহক মুক্তিৰ বাট বিচাৰিবলৈ আৰু সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ প্ৰেৰণা দিছে। কবিয়ে প্ৰকৃতিৰ মাজত ঈশ্বৰৰ অস্তিত্ব বিচাৰি পাইছে আৰু সেই অনুভৱে তেওঁ কবিতাত প্ৰতিফলিত হৈছে বা প্ৰতিফলিত কৰিছে। এনেকৈ লিখিব পাৰা, ঠিক আছে। হৈছেতো তাত তোমালোকে কৰিছে বুলি লিখি দিব পাৰা, ঠিক আছে। তাৰপাছত মূলতঃ কবিয়ে উল্লেখ কৰিছে প্ৰকৃতিৰ সৌন্দৰ্য আৰু সৃষ্টিৰ মাজত লুকাই থকা দিব্যতা আৰু সুন্দৰৰ সাধনা, যি মানুহৰ মনক আকৰ্ষণ কৰে আৰু আধ্যাত্মিক উন্নতিৰ পথ দেখুৱায়। কবিয়ে প্ৰকৃতিৰ এই অনন্য সৌন্দৰ্যৰ মাজেৰে মানুহক ঈশ্বৰৰ প্ৰতি আৰাধনা আৰু ভক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। এতিয়া চোৱা 6 নম্বৰটো, উঠা হে ঋত্বিক ধ্যানী অমিতৰ পুত্ৰ, উঠা তত মুক্তি পথ যাত্ৰী। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। এতিয়া উত্তৰটো চোৱা। প্ৰশস্তি কবিতাটোত কবি ৰঘুনাথ চৌধাৰীয়ে প্ৰকৃতিৰ সৌন্দৰ্য আৰু ঈশ্বৰৰ অস্তিত্বৰ মাজত থকা সম্পৰ্কক অতি সুন্দৰভাৱে বৰ্ণনা কৰিছে। কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে মানুহৰ জীৱনত থকা দুখ, দুৰ্দশা আৰু যন্ত্ৰণাৰ আন্ধাৰক দূৰ কৰাৰ উপায় হিচাপে ঈশ্বৰৰ প্ৰতি ভক্তি আৰু ধ্যানৰ মহত্বক প্ৰকাশ কৰিছে। কবিয়ে মানুহক অমিতৰ পুত্ৰ বুলি সম্বোধন কৰি মুক্তি পথযাত্ৰী হ'বলৈ আহ্বান জনাইছে, যাৰ অৰ্থ হ'ল মানুহেই জীৱনৰ মোহ মায়াৰ পৰা আঁতৰি আহি ঈশ্বৰৰ প্ৰতি ধ্যান কৰি আত্মিক উন্নতিৰ পথ বিচাৰিব লাগে। কবিয়ে এনেদৰে আহ্বান জনাইছে কাৰণ তেওঁ বিশ্বাস কৰে যে প্ৰকৃতিৰ সৌন্দৰ্য আৰু ঈশ্বৰৰ প্ৰতি ভক্তিৰ মাজেৰে মানুহে জীৱনৰ সকলো দুখ, দুৰ্দশা আৰু যন্ত্ৰণা অতিক্ৰম কৰিব পাৰে আৰু এক শান্তিময় জীৱন লাভ কৰিব পাৰে। এই আহ্বানে মানুহক আত্মিক উন্নতিৰ পথত অগ্ৰসৰ হ'বলৈ প্ৰেৰণা দিয়ে আৰু জীৱনৰ প্ৰকৃত অৰ্থ উপলব্ধি কৰিবলৈ সহায় কৰে। এই আহ্বান মানুহৰ জীৱনক এক উচ্চতৰ আধ্যাত্মিক মাত্ৰা প্ৰদান কৰে, য'ত প্ৰকৃতি আৰু ঈশ্বৰৰ প্ৰতি ভক্তি জীৱনৰ সকলো অন্ধকাৰ দূৰ কৰি মুক্তিৰ পথ দেখুৱায়। গতিকে তোমালোকৰ 6 নম্বৰৰ যিটো প্ৰশ্ন আছিলে, প্ৰশ্নটোৰ উত্তৰ ইমানখিনি তোমালোকে লিখিলেই হৈ যাব। আৰু এতিয়া আহা আমি 7 নম্বৰ প্ৰশ্নটো চাওঁ, ব্যাখ্যা কৰা। ক কৈছে, উঠে তৰু হিৰে হিৰে বন বিসংগৰ, ছন্দভৰা সমধুৰ তান, জলস্থলৰ অন্তৰী সকলোতে যেন দেৱতাৰ মহা অভিযান। গতিকে এতিয়া উত্তৰটো চোৱা। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ নতুন অন্তৰ্গত প্ৰশস্তি নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে বা তুলি দিয়া হৈছে। কবিতাটোত প্ৰকৃতিৰ সৌন্দৰ্য আৰু দেৱতাৰ অস্তিত্বৰ মাজত থকা সম্পৰ্কক অতি সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে। এই কবিতাটোৰ মাধ্যমে কবিয়ে প্ৰকৃতিৰ মাজত লুকাই থকা দেৱতাৰ অস্তিত্ব আৰু তেওঁলোকৰ মহা অভিযানক উপলব্ধি কৰিবলৈ আহ্বান জনাইছে। প্ৰকৃতিৰ প্ৰতিটো উপাদানে যেন দেৱতাৰ সন্ধান কৰি আছে আৰু তাৰ মাজেৰে মানুহে মুক্তিপথ বিচাৰিব পাৰে। কবিতাটোৰ এই অংশত কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদানসমূহ, গছ, পানী, আকাশ আদিৰ মাজত দেৱতাৰ অস্তিত্ব আৰু তেওঁলোকৰ মহা অভিযানক বৰ্ণনা কৰিছে। এই বৰ্ণনাৰ মাধ্যমে কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য আৰু দেৱতাৰ অস্তিত্বৰ মাজত থকা আধ্যাত্মিক সম্পৰ্কক প্ৰকাশ কৰিছে। এই সম্পৰ্কক উপলব্ধি কৰি মানুহে জীৱনৰ মোহ মায়াৰ পৰা আঁতৰি আহি মুক্তিৰ পথ বিচাৰিব পাৰে।
কবিয়ে এই মহা অভিযানক প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত লুকাই থকা দেৱতাৰ অস্তিত্বৰ সন্ধান হিচাপে দেখুৱাইছে, য'ত প্ৰতিটো প্ৰাকৃতিক উপাদানে দেৱতাৰ সন্ধান কৰি আছে আৰু মানুহক মুক্তিৰ পথ দেখুৱাইছে। গতিকে তোমালোকে ক নম্বৰৰ ব্যাখ্যা কৰাটো ইমানখিনি লিখিবা, ঠিক আছে। এতিয়া খ নম্বৰটো চোৱা তোমালোকে, পৰিদীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ শেষ হ'ল মহা কালৰাতি উঠা হে ঋতিক ধ্যানী অমিতৰ পুত্ৰ উঠাজাত মুক্তি পথযাত্ৰী। উত্তৰ চোৱা, উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ৬৫ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। কবি ৰঘুনাথ চৌধুৰীয়ে ৬৫ কবিতাটোত প্ৰকৃতিৰ সৌন্দৰ্য আৰু ঈশ্বৰৰ অস্তিত্বৰ মাজত থকা সম্পৰ্কক অতি সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে বা বৰ্ণনা কৰিছে। এই কবিতাটোৰ মাধ্যমে কবিয়ে প্ৰকৃতিৰ মাজত লুকাই থকা দেৱতাৰ অস্তিত্ব আৰু তেওঁলোকৰ মহা অভিযানক উপলব্ধি কৰিবলৈ আহ্বান জনাইছে বা পাঠকক আহ্বান জনাইছে। মন কৰা পাঠককটো তোমালোকে নিলিখিলেও কোনো প্ৰব্লেম নাই বা কোনো ধৰণৰ অসুবিধা নহয়, নিলিখিলেও শুদ্ধই হ'ব আনচাৰটো, ঠিক আছে। প্ৰকৃতিৰ প্ৰতিটো উপাদানে যেন দেৱতাৰ সন্ধান কৰি আছে আৰু তাৰ মাজেৰে মানুহে মুক্তিপথ বিচাৰিব পাৰে। কবিতাটোৰ এই অংশত কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদানসমূহ গছ, পানী, আকাশ আদিৰ মাজত দেৱতাৰ অস্তিত্ব আৰু তেওঁলোকৰ মহা অভিযানক বৰ্ণনা কৰিছে। এই বৰ্ণনাৰ মাধ্যমে কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য আৰু দেৱতাৰ অস্তিত্বৰ মাজত থকা আধ্যাত্মিক সম্পৰ্কক প্ৰকাশ কৰিছে। এই সম্পৰ্কক উপলব্ধি কৰি মানুহে জীৱনৰ মোহ মায়াৰ পৰা আঁতৰি আহি মুক্তিপথ বিচাৰিব পাৰে। কবিয়ে এই মহা অভিযানক প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত লুকাই থকা দেৱতাৰ অস্তিত্বৰ সন্ধান হিচাপে দেখুৱাইছে, য'ত প্ৰতিটো প্ৰাকৃতিক উপাদানে দেৱতাৰ সন্ধান কৰি আছে আৰু মানুহক মুক্তিপথ দেখুৱাইছে। গতিকে তোমালোকে খ নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ ইমানখিনি লিখিবা। তাৰপিছতে গটো চোৱা, মোহন কিশোক বেনু আনৰ হাতে ছন্দে গায় মহামহিমৰ গান মোৰ তণ্ডালখ তেজি উঠা ভক্তবৃন্দ সুন্দৰ কৰা ৰূপ ধ্যান। এতিয়া উত্তৰটো চোৱা, উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ৬৫ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে বা তুলি অনা হৈছে। এই কবিতাটোৰ কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য আৰু সৃষ্টিৰ মাজেৰে ভগৱানৰ অস্তিত্ব আৰু মহিমাৰ উপলব্ধি কৰাৰ কথা বৰ্ণনা কৰিছে। কবিতাটোৰ এই অংশত কবিয়ে প্ৰকৃতিৰ উপাদান যেনে কিশোক বেনুৱে বতাহত সৃষ্টিকৰ্তা গান গাই থকাৰ দৃশ্যৰ মাধ্যমেৰে ভগৱানৰ অস্তিত্বক অনুভৱ কৰিছে। এই অনুভৱে মানুহক জীৱনৰ মোহ মায়া আৰু দুখ যন্ত্ৰণাৰ পৰা মুক্তি পাই সুন্দৰ ধ্যান কৰিবলৈ প্ৰেৰণা দিছে। কবিয়ে মানুহক সুন্দৰ ধ্যান কৰি জীৱনৰ আন্ধাৰ নাশ কৰি মুক্তিপথ বিচাৰিবলৈ আহ্বান জনাইছে। গতিকে তোমালোকে গ নম্বৰৰ ব্যাখ্যা কৰাটো ইমানডোখৰ লিখিলেই হৈ যাব, ঠিক আছে। আৰু বাকী তোমালোকৰ যিমানকেইটা ব্যাখ্যা কৰা দিছিলে তিনিটা, সেই তিনিটা ব্যাখ্যা ইমানেই আছিলে। এতিয়া আমি যাম নেক্সট প্ৰশ্নখিনিলৈ। নেক্সট প্ৰশ্নখিনি ভাষা বিষয়ক। ১ নম্বৰ কৈছে অৰ্থ লিখা, কিশলয় চিত্ৰহাৰী অন্তৰীক্ষ তণ্ডালখ। উত্তৰ, কিশলয় হ'লে কুঁহিপাত গজালি বা কুঁহ, চিত্ৰহাৰী হ'লে মন প্ৰাণ হৰি নিয়া, অন্তৰীক্ষ হ'লে আকাশ হ'ব যাক পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায়, তণ্ডালখ হ'লে হ'ব শান্ত ক্লান্ত বেছিকৈ ভাগৰ লাগি টোপনিত কলমতিয়াই থকা অৱস্থা। তাৰপাছত ২ নম্বৰ বাক্য ৰচনা কৰা। দশোদিশ উপেক্ষিত জৰাজীৰ্ণ অমিত মোহ। এতিয়া উত্তৰ চোৱা, দশোদিশ গোলাপ ফুলৰ সুগন্ধিয়ে দশোদিশ আমোল মোলাই ফুৰিছে। উপেক্ষিত নিজ কৰ্তব্যক উপেক্ষিত কৰি য'তে ত'তে ঘূৰি ফুৰিলে জীৱনত সফলতা লাভ কৰিব নোৱাৰি। জৰাজীৰ্ণ জৰাজীৰ্ণ বাঁহৰ দলংখনেৰে ছাত্ৰ ছাত্ৰীসকলে স্কুললৈ অহা যোৱা কৰি আছে। অমিত অমিতক লৈ দেৱতাৰ আৰু অসুৰৰ মাজত তীব্ৰ সংগ্ৰাম চলিছিল। মোহ মোহ মায়াত আবদ্ধ লোকে ভগৱানৰ অপাৰ মহিমা উপলব্ধি কৰিব নোৱাৰে। ৩ নম্বৰ কৈছে, এতিয়া চোৱা, সমাৰ্থক শব্দ লিখা। তৰু মুক্তি সুমধুৰ অভিযান ধ্যানী। এতিয়া উত্তৰ চোৱা, তৰু হ'লে হ'ব বৃক্ষ বা উদ্ভিদ, মুক্তি হ'লে হ'ব উদ্ধাৰ বা মুকলি, সুমধুৰ হ'লে হ'ব শ্ৰুতিমধু বা সুৰীয়া, অভিযান হ'লে হ'ব যাত্ৰা বা ভ্ৰমণ,
ধ্যানী হ'লে যোগী বা তপস্বী গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ পাঠভিত্তিক 65 লেচনটোৰ যিমানখিনি প্ৰশ্ন আছিলে আমি আজি তোমালোকৰ আগত আগবঢ়ালেও বা তোমালোকৰ সৈতে আজি আলোচনা কৰিলোঁ আশা কৰিছোঁ তোমালোকে আজি আমাৰ এই ভিডিঅ'টোৰ পৰা উপকৃত হৈছা আৰু যদি বৰ্তমান পৰ্যন্ত আজি আমাৰ এই ভিডিঅ'টো লাইক কৰা নাই নিশ্চয় এটা লাইক কৰি দিবা বুলি আশা ৰাখিলোঁ লগতে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই নিশ্চয় তুলি অসম জানাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু ওচৰতে হাত বেল আইকনটো ক্লিক কৰিবা লগতে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰিবা যে আজি আমাৰ এই ভিডিঅ'টো তোমালোকে কোনখন জিলাৰ পৰা চাই আছা গতিকে অন্য এটা ভিডিঅ'ত লগ পোৱা আশাৰে আজি আমাৰ এই ভিডিঅ'টো সামৰিছোঁ সকলো ভালে থাকা সুস্থ থাকা ধন্যবাদ জয় আই অসম